আহি গ'ল শিক্ষা বিভাগৰ শিক্ষক বদলিৰ এছঅপি। চাকৰিকাল 10 বছৰ সম্পূৰ্ণ নোহোৱাকৈও ভাষাৰ সংকটত ভোগা শিক্ষকে কৰিব পাৰিব বদলিৰ আবেদন। ভাষাৰ বাছ-বিচাৰ নকৰাকৈ নিযুক্তি দিয়াৰ পৰিণতি। নিজৰ নিয়মত উজুতি খোৱা শিক্ষা বিভাগৰ শিক্ষকৰ বদলিৰ এছঅপি। চাকৰিকাল 10 বছৰ সম্পূৰ্ণ নোহোৱাকৈও ভাষাৰ সংকটত ভোগা শিক্ষকে কৰিব পাৰিব বদলিৰ আবেদন। বিদ্যালয় শিক্ষকৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে নিজেই উলিওৱা নিয়মত এতিয়া নিজেই উজুতি খাবলগীয়া হৈছে। টেট পৰীক্ষাৰ যোগেদিয়েই হওক বা আন ধৰণেই হওক, শিক্ষা বিভাগে বাছ-বিচাৰ নকৰাকৈ ৰাজ্যৰ য'তে ত'তে শিক্ষক নিযুক্তি দিলে। শদিয়া বা তিনিচুকীয়াৰ যুৱক বা যুৱতীগৰাকীক নিযুক্তি দিলেগৈ দক্ষিণ শালমাৰা বা শ্ৰীভূমিত। লগতে এই নিয়মো বান্ধি দিলে যে এজন শিক্ষকে নিৰ্দিষ্ট জিলাখনত 10 বছৰ চাকৰি সম্পূৰ্ণ কৰিবই লাগিব। কিন্তু এতিয়া নিজৰ এই নিয়মতে উজুতি খাইছে শিক্ষা বিভাগটোৱে। 20 মে'ত স্কুল শিক্ষা বিভাগে প্ৰাথমিক, মাধ্যমিক আৰু সমগ্ৰ শিক্ষা অভিযানৰ অধীনত নিযুক্তি পোৱা শিক্ষকসকলৰ বদলিৰ বাবে যি নিৰ্দেশনা দিছে আৰু এছঅপি প্ৰকাশ কৰিছে তাত উল্লেখ কৰিছে যে একেখন জিলাত 10 বছৰ চাকৰিকাল সম্পূৰ্ণ নকৰাকৈয়ে মাধ্যমৰ সমস্যা হোৱা শিক্ষকসকলে বদলিৰ বাবে আবেদন কৰিব পাৰিব। এছঅপিখনত উল্লেখ কৰিছে বদলি বিচৰা টেট শিক্ষকৰ ক্ষেত্ৰত ভাষা বা মাধ্যমৰ বিসংগতিৰ চৰ্তমতে টেটত অৱতীৰ্ণ বা ভাষা লেংগুৱেজ 1 অৰ্থাৎ কাম কৰি থকা বিদ্যালয়খনৰ ভাষাৰ লগত শিক্ষকৰ ভাষাৰ অমিল হ'ব লাগিব। আনহাতে অনা টেট শিক্ষকসকলৰ বাবে স্কুলত ব্যৱহাৰ হোৱা ভাষা আৰু শিক্ষকজনৰ মেট্ৰিকৰ মাধ্যমত উল্লিখিত অমিল হ'ব লাগিব। আন অৰ্থত ৰাজ্য চৰকাৰে টেট পাতি শদিয়া, তিনিচুকীয়া বা যোৰহাটৰ শিক্ষকজনক শ্ৰীভূমি বা কাছাৰ, বৰপেটা অথবা ধুবুৰীৰ চৰৰ কোনো বিদ্যালয়ত নিযুক্তি দিলে ঠিকেই, কিন্তু এতিয়া এই বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে নুবুজে শিক্ষকৰ ভাষা আৰু শিক্ষকে নুবুজে ছাত্ৰ-ছাত্ৰীৰ ভাষা, যাৰ ফলত এতিয়া উপায়ন্তৰ নোপোৱা শিক্ষা বিভাগটোৱে 10 বছৰ সম্পূৰ্ণ নোহোৱাকৈয়ে এইসকল শিক্ষকক বদলি কৰিব লগা হৈছে। 20 মে'ত বিদ্যালয় শিক্ষা বিভাগে শিক্ষকৰ বদলিৰ বাবে যি নিৰ্দেশনা জাৰি কৰিছে, এই নিৰ্দেশনাত বদলিকৰণৰ বাবে ইচ্ছুক শিক্ষকসকলক 31 মে'ৰ মাজনিশা পৰ্যন্ত শিক্ষা বিভাগৰ পৰ্টেলত অনলাইন যোগে আবেদন কৰিবলৈ কোৱা হৈছে আৰু ইয়াৰ বাবে এছঅপি প্ৰকাশ কৰিছে। এছঅপিত উল্লেখ কৰা মতে সেইসকল শিক্ষকেহে বদলিৰ বাবে অনলাইন আবেদন কৰিব পাৰিব যিসকলক বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে স্থায়ী নিযুক্তি দিয়া হৈছিল। এইসকল শিক্ষকে আন্তঃজিলা ছিংগল ট্ৰেন্সফাৰৰ বাবে আবেদন কৰিব পাৰিব যদিহে তেওঁলোকে ঠিকা ভিত্তিক বা সমগ্ৰ শিক্ষা অভিযানৰ অধীনত নিৰ্দিষ্ট এখন জিলাত 10 বছৰ চাকৰি সম্পূৰ্ণ কৰিলে। লগতে এছঅপিত এই কথাও উল্লেখ কৰা হৈছে যে যিহেতু বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে নিযুক্তি দিয়া পদবোৰ পাৰ্চনেল, সেয়েহে এনে শিক্ষকক পদৰ সৈতেই বদলি কৰা হ'ব। আনহাতে এনে শিক্ষকে সাধাৰণ কেটেগৰীত শিক্ষকৰ লগতো পাৰস্পৰিক বদলি কৰিব পাৰিব যদিহে পদটোৰ কেটেগৰী আৰু বিদ্যালয়ৰ মাধ্যম একে হয়। এনেদৰে শিক্ষা বিভাগে বেলেগ বেলেগ শ্ৰেণীৰ শিক্ষকৰ বদলিৰ বাবে এখন দীঘলীয়া এছঅপি প্ৰকাশ কৰি উলিয়াইছে। এই বদলিকৰণৰ সময়ত বুবেৰাং হৈ গৈ নেকি, সেয়াহে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। শিক্ষকৰ বদলিকৰণ সম্পৰ্কীয় সংবাদটো ইমানেই আছিলে। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখিব। ধন্যবাদ। জয় আই অসম।